আল্লাহ তুমি আমাক হিদায়ত দান করো আল্লাহ। আল্লাহ যে রাস্তা চলিলে তুমি আবার তোমার হাবিব খুশি রাজি হও সেই রাস্তা চলিবৰ কাৰণে আমাক আল্লাহ তুমি হেফাজত কৰা মাবুদ। আল্লাহ আমার সকলো ভাই ভনী আল্লাহ তুমি আমাক হিদায়ত দান করো আল্লাহ। আল্লাহ যে রাস্তা চলিলে তুমি আবার তোমার হাবিব খুশি রাজি হও সেই রাস্তা চলিবৰ কাৰণে আমাক আল্লাহ তুমি হেফাজত কৰা মাবুদ। আল্লাহ আমার সকলো লেজেন্ড নেভার ডাই। আমার জুবিন দা মৃত্যু হয়েছে সঁচা, কিন্তু আমার মাজত সদায় জীয়াই থাকিব। অসম স্তব্ধ হয়ে গেছে। মোর কোনো জাতি নাই, মোর কোনো ধর্ম নাই, মোর কোনো ভগবান নাই। আজি জুবিন দাৰ যিটো সপোন আছিলে শংকৰ আজানৰ সপোন, সেই সপোনটো বাস্তৱ কৰাৰ কাৰণে তেখেতে অকল গায়কে নহয়, এজন সমাজসেৱক আছিল, আমাৰ পথ প্ৰদৰ্শক আছিল। তেখেতক হেৰুৱাই আমি যেন নিজৰ ঘৰৰ আত্মীয় এজন হেৰাইছো, সেনেকুৱা অসমৰ চুকে কোণে কোনো সংখ্যালঘু অধ্যুষিত অঞ্চল বুলি নহয়, আজি জুবিন দা গুচি যোৱা এইকেইদিন অসমত কোনো জাতি ভেদ নাই, ধৰ্ম নাই, কোনো ভাষা নাই। আমি সকলোৱে আৱেগিক হৈছো। আজি অন্তিম দিনাও আমি সন্তলি অঞ্চলৰ মনোৰঞ্জন ক্লাবৰ উদ্যোগত আমি জুবিন দাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো। তেখেতৰ গানে আমাক ইমান মুগ্ধ কৰিছে, আমাৰ তেজৰ মাজত সোমাই গৈছে, তেজত সোমাই গৈছে। তেখেতৰ গান, তেখেতৰ কথা বতৰা, তেখেতৰ যিটো মানৱতা, দুখীয়াৰ বন্ধু, কোনো জাতি ভেদাভেদ নোচোৱাকৈ সকলোকে সমান চকুৰে চোৱা এজন ব্যক্তি আমি আজি হেৰাইছো। অসমৰ এটা হীৰাৰ টুকুৰা, মূল্যৱান সম্পদ হেৰুৱাই আমাৰ অসমখন খালী কৰি থৈ গ'ল। অসমীয়া হিচাপে আমি পৰিচয় পাবলৈ আমাৰ এটা নাম আছিল জুবিন, অসমীয়া হিচাপে পৰিচয় দিবলৈ আমাৰ এটা সম্পদ আছিল, সম্পদটো হেৰাই গ'ল। এইটো আমি কেতিয়াও ঘূৰি নাপাওঁ। আমাৰ অন্তৰত জুবিন দা সদায় থাকিব, আছে, চিৰযুগময় হৈ থাকিব। আল্লাহ তুমি আমাক হিদায়ত দান করো আল্লাহ। আল্লাহ যে রাস্তা চলিলে তুমি আবার তোমার হাবিব খুশি রাজি হও সেই রাস্তা চলিবৰ কাৰণে আমাক আল্লাহ তুমি হেফাজত কৰা মাবুদ। আল্লাহ আমার সকলো ভাই ভনী আল্লাহ তুমি আমাক হিদায়ত দান করো আল্লাহ। আল্লাহ যে রাস্তা চলিলে তুমি আবার তোমার হাবিব খুশি রাজি হও সেই রাস্তা চলিবৰ কাৰণে আমাক আল্লাহ তুমি হেফাজত কৰা মাবুদ। আল্লাহ আমার সকলো লেজেন্ড নেভার ডাই। আমার জুবিন দা মৃত্যু হয়েছে সঁচা, কিন্তু আমার মাজত সদায় জীয়াই থাকিব। অসম স্তব্ধ হয়ে গেছে। মোর কোনো জাতি নাই, মোর কোনো ধর্ম নাই, মোর কোনো ভগবান নাই। আজি জুবিন দাৰ যিটো সপোন আছিলে শংকৰ আজানৰ সপোন, সেই সপোনটো বাস্তৱ কৰাৰ কাৰণে তেখেতে অকল গায়কে নহয়, এজন সমাজসেৱক আছিল, আমাৰ পথ প্ৰদৰ্শক আছিল। তেখেতক হেৰুৱাই আমি যেন নিজৰ ঘৰৰ আত্মীয় এজন হেৰাইছো, সেনেকুৱা অসমৰ চুকে কোণে কোনো সংখ্যালঘু অধ্যুষিত অঞ্চল বুলি নহয়, আজি জুবিন দা গুচি যোৱা এইকেইদিন অসমত কোনো জাতি ভেদ নাই, ধৰ্ম নাই, কোনো ভাষা নাই। আমি সকলোৱে আৱেগিক হৈছো। আজি অন্তিম দিনাও আমি সন্তলি অঞ্চলৰ মনোৰঞ্জন ক্লাবৰ উদ্যোগত আমি জুবিন দাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো। তেখেতৰ গানে আমাক ইমান মুগ্ধ কৰিছে, আমাৰ তেজৰ মাজত সোমাই গৈছে, তেজত সোমাই গৈছে। তেখেতৰ গান, তেখেতৰ কথা বতৰা, তেখেতৰ যিটো মানৱতা, দুখীয়াৰ বন্ধু, কোনো জাতি ভেদাভেদ নোচোৱাকৈ সকলোকে সমান চকুৰে চোৱা এজন ব্যক্তি আমি আজি হেৰাইছো। অসমৰ এটা হীৰাৰ টুকুৰা, মূল্যৱান সম্পদ হেৰুৱাই আমাৰ অসমখন খালী কৰি থৈ গ'ল। অসমীয়া হিচাপে আমি পৰিচয় পাবলৈ আমাৰ এটা নাম আছিল জুবিন, অসমীয়া হিচাপে পৰিচয় দিবলৈ আমাৰ এটা সম্পদ আছিল, সম্পদটো হেৰাই গ'ল। এইটো আমি কেতিয়াও ঘূৰি নাপাওঁ। আমাৰ অন্তৰত জুবিন দা সদায় থাকিব, আছে, চিৰযুগময় হৈ থাকিব।